অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকসকলৰ কাৰণে এটা ভাল খবৰ মুখ্যমন্ত্ৰী মহোদয়ে দিছে যে আপোনালোকৰ কাৰণে এটা পোৰ্টেল খুলি দিব, শিক্ষামন্ত্ৰীকো জনাইছে খুলি দিবলৈ। এই ক্ষেত্ৰত কি ক'ব? আপোনাৰ জৰিয়তে মই সকলো অসমবাসী ৰাইজক মই ভোগালী বিহুৰ দেৰিকৈ হ'লেও শুভেচ্ছা জনাইছো। আৰু আমাৰ অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰীসকলকো মই সংগ্ৰামী অভিনন্দন জনাইছো। তো চাওক, সিদিনা মুখ্যমন্ত্ৰী মহোদয়ে তেওঁ লাইভ যোগে আমাৰ অপ্ৰাদেশিকৃত শিক্ষকসকলৰ কাৰণে এখন পোৰ্টেল খুলি দিব বুলি তেখেতে ঘোষণা কৰিছে। কিন্তু এই ক্ষেত্ৰত আমি অপ্ৰাদেশিকৃত হৈ থকা শিক্ষকসকল নথৈ আনন্দিত হৈছো, খুব ভাল পাইছো যে নিশ্চয় আমি 20-30 বছৰে বিনা বেতনে কাম কৰাৰ পিছত নিশ্চয় আমাৰ কিবা নহয় কিবা এটা হ'ব বুলি সকলোৱে আনন্দিত হৈছে। কিন্তু এইখিনিতে এটা বৰ ডাঙৰ কথা হ'ল যে মুখ্যমন্ত্ৰী আজি নহয় কেইবা মাহৰ পৰাই হয়তো সাংবাদিক বা সামাজিক মাধ্যমত কৈ আছে যে এখন পোৰ্টেল খুলি দিয়া হ'ব, সকলোকে মানে এই পোৰ্টেলৰ জৰিয়তে আমাৰ সমস্যাটো সমাধান কৰিব বুলি কৈ আছে। কিন্তু এটা কথা হ'ল, তেখেতে কৈ আছে আজিলৈকে কিন্তু আমি তাৰ মানে স্পষ্টীকৰণ আমি পোৱা নাই এতিয়ালৈকে। কেতিয়া পোৰ্টেলটো খুলিব আৰু এই পোৰ্টেলত কেনেকুৱা ধৰণৰ আমি এপ্লাই কৰিব পাৰিম, আমি কেনেকুৱা ধৰণৰ শিক্ষকসকলে এপ্লাই কৰিব পাৰিব, সেইটো কিন্তু এতিয়াও স্পষ্ট হোৱা নাই। জাষ্ট মুখ্যমন্ত্ৰী মহোদয়ে কিছুমান ঘোষণাহে কৰি আছে। কিন্তু ঘোষণা কৰি থাকিলেই নহ'ব, কিন্তু মুখ্যমন্ত্ৰী মহোদয়ক আমি টানি অনুৰোধ জনাইছো যে আপুনি যেনে তেনে আমাৰ পোৰ্টেলটো খুলি দিয়াৰ এটা ব্যৱস্থা কৰক, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত খুলি দিয়ক। যে অচিৰেই খুলিব, আজি খুলিব, কালি খুলিব, আজি এনেকুৱা ধৰণৰ কথা কৈ থাকিলে নহ'ব। আজি চাওক, আমি মানে এতিয়া ক'বলৈও বেয়া লাগে, এনেকুৱা এটা পৰিস্থিতি হৈছে যেনিবা কিছুমান দোকানত লিখি থৈ দিয়ে যে আজি নগদ কালি বাকী, তেনেকুৱা আমাৰ কথাটোৰ নিচিনা, তেনেকুৱা আমাৰ কথাটো হৈছে। অচিৰেই খুলি দিয়া হ'ব, কিন্তু অচিৰেইটো কেতিয়াও খুলি দিয়া নাই আজিলৈকে। গতিকে আমাৰ শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা আমাৰ এটা দাবী আছে, আমি এটা দাবী জনাইছো যে অতি সোনকালেই মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো কি কৰিব সেইটো স্পষ্ট কৰিব লাগে, আৰু কেতিয়াৰ পৰা কৰিব সেইটো একদম স্পষ্ট কৰিব লাগে। আমি মুখ্যমন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাইছো যাতে আমাৰ কামটো অতি সোনকালে সমাধান কৰে। চাওক, আমাৰ শিক্ষকসকল আজি 20-30 বছৰে বিনা বেতনে কাম কৰি আছে। এনেকুৱা শিক্ষক আমাৰ মাজত আছে হয়তো 26ৰ লাষ্টত 27ত সিহঁতে কি হ'ব মানে অৱসৰ গ্ৰহণ কৰিব। সেই 1 মাহ 2 মাহ 1 বছৰ এনেকুৱা থকা শিক্ষকসকলৰ অৱস্থা কেনেকুৱা হৈ আছে সেই শিক্ষকসকলৰ বাহিৰে কিন্তু কোনেও নাজানে। সেই শিক্ষকসকলেহে গম পাই আছে যে সিহঁতৰ অৱস্থা কি হৈ আছে। এনেকুৱা এখন সন্দিক্ষণত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ প্ৰাদেশিকৰণৰ কামটো কিয় দিনক দিনে পিছুৱাই লৈ গৈ আছে। কাৰণ চৰকাৰতো বেছি সময় নাই, অহা ফেব্ৰুৱাৰীত অধিসূচনা জাৰি হ'ব। অধিসূচনা জাৰি হোৱাৰ পিছত আমাৰ কামটো কেতিয়া হ'ব? এতিয়া পোৰ্টেলটো খুলি দিম বুলি কৈছে, পোৰ্টেলটো খুলি দিয়াৰ পিছত আমি কিমান দিনৰ ভিতৰত এপ্লাইখিনি কৰিব লাগিব, আৰু কিমান দিন পিছত এপ্লাই কৰাৰ পিছত কিমান দিনৰ ভিতৰত আমাৰ সমস্যাটো সমাধান কৰিব, সেইবিলাকতো স্পষ্ট মানে আমি দেখিবলৈ পোৱা নাই। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছো, যি কৰিব বিচাৰিছে আপুনি স্পষ্টকৈ আমাক কৈ দিয়ক, আমাৰ কামখিনি কৰাৰ কাৰণে এটা মানে সময় বান্ধি দিয়ক। এইখিনিৰ ভিতৰত ইমান তাৰিখৰ ভিতৰত আপোনালোকৰ কামটো সমাধান কৰিম বুলি এটা স্পষ্ট দিয়ক। খালি অকল পোৰ্টেল খুলি দিম বুলি ক'লে আমাৰ সমস্যা সমাধান নহয়। কাৰণ পোৰ্টেলত আমি এপ্লাই কৰিলো, এপ্লাই কৰাৰ পিছত আমি আমাৰ কি নিশ্চয়তা আছে যে আমি কিমান দিন পিছত আমি পাম? আমি এপ্লাইহে কৰাৰ সুবিধাটোতে হে পাম, কিন্তু আমাৰ কামখিনি কিমান দিনৰ ভিতৰত শেষ হ'ব বা কিমান দিনৰ ভিতৰত আমাৰ সমাধান কৰিব আমাৰ সমস্যাটো, সেইটোতো নিৰ্দিষ্ট নাই। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ কৰিছো যে অতি সোনকালে আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত আপুনি যিকোনো এটা ইনিচিয়েটিভ হাতত লওক। নহ'লে আমি এতিয়া কি কয় আপোনাৰ শিক্ষামন্ত্ৰী মহোদয়কতো আমি বহুবাৰে লগ কৰিলো, বহুতবাৰে ক'লো, তেওঁ সিদিনা
5 জানুৱাৰীৰ আগত আমি তেখেতক লগ কৰিলো। তেখেতে ক'লে যে আপোনালোকে নিশ্চয় এই নতুন বছৰত আপোনালোকে মুখ্যমন্ত্ৰীৰ মুখৰ পৰা এটা ভাল খবৰ পাব বুলি তেওঁ ক'লে যে নিশ্চয় মুখ্যমন্ত্ৰীয়ে নতুন বছৰত আপোনালোকৰ ভাল খবৰটো দিব পাৰে বুলি ক'লে। ক'ত নতুন বছৰ পুৰণা হৈ গ'ল, তথাপিতো আমাৰ খবৰ নাই। সিদিনা মুখ্যমন্ত্ৰীয়ে আকৌ প্ৰেছ লাইভ যোগে কৈ দিলে যে অচিৰে শিক্ষা ডিপাৰ্টমেণ্টক অনুমতি দিয়া হৈছে বা শিক্ষা ডিপাৰ্টমেণ্টক অনুৰোধ কৰা হৈছে শিক্ষা ডিপাৰ্টমেণ্টে পৰ্টেলটো খুলি দিব। পৰ্টেলটো খুলি দিলেইতো নহ'ব। পৰ্টেলটো খোলাৰ পিছত এপ্লাই কৰাৰ পিছত কিমান দিনৰ ভিতৰত এপ্লাইটো কৰিব আৰু কিমান দিনৰ ভিতৰত আমাৰ কামখিনি সমাধান কৰিব সেইখিনিতো আমাৰ নাই। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক কৈছো, অনুৰোধ জনাইছো আমি যে অতি সোনকালে আমাক ডেটটো লাগে। পৰ্টেল কেতিয়া খুলি দিয়ে দিয়ক, এইটো আমাৰ ক'ব লগা নাই। আমাৰ ক'ব লগা হ'ল যে আমাৰ সমস্যাটো কিমান দিনৰ ভিতৰত কোনদিনা কৰিব সেই ডেটটো আমাক লাগে, যে অমুক তাৰিখৰ ভিতৰত প্ৰাদেশিকৰণৰ কাম আমি সমাপ্ত কৰিম বুলি এই ডেটটো আমাক দিব লাগে। আমি মুখ্যমন্ত্ৰীক এইটোৱে অনুৰোধ জনাইছো। ঘোষণা জাৰি হ'ব, এই সময়ত সম্ভৱ হ'বনে? তাকে এই কথাটোকে আমি বিৰাট চিন্তিত হৈছো আমি শিক্ষক সমাজে, যে আমাৰ অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সন্থাই এইটো লৈ আমাৰ খুব এটা মানে দুশ্চিন্তা হৈছে যে চাওক এতিয়া পৰ্টেলটো খুলি দিব অচিৰেই, এতিয়ালৈকে দিয়া নাই। ধৰি লওক পৰ্টেলটো খুলি দিয়াৰ পিছত এপ্লাই কৰাৰ নিশ্চয় কিবা এটা ডেট দিব লাগিব, 15 দিন 10 দিন যি দিয়ে। 10 দিন এপ্লাই কৰাৰ পিছত এইখিনি এটা ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছতহে এটা লিষ্ট হ'ব। লিষ্ট হোৱাৰ পিছতহে আমাৰ সমস্যাটো সমাধান হ'ব বুলি এটা মানে আমি পৰিকল্পনা কৰিছো। তেতিয়াহ'লে এইখিনি সময়ত ধৰি লওক মোটামুটি 1 মাহও নাই, 1 মাহৰ ভিতৰত আমাৰ কামখিনি কৰা সম্ভৱ নে? গতিকে আমি এইটো লৈ এটা বিৰাট চিন্তাত পৰিছো যে আমাৰ এই চৰকাৰখনৰ দিনতে যে আমাৰ কামখিনি সমাধান হ'ব বুলি কিন্তু আমি নিশ্চিত নহয়। সেইকাৰণে আমি অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সন্থাই আমি এটা সিদ্ধান্ত লৈছো, যদি 28 জানুৱাৰীৰ আগত আমাৰ যিটো প্ৰাদেশিকৰণৰ যিটো প্ৰচেছ এইটো যদি স্পষ্ট নকৰে, তেতিয়াহ'লে কিন্তু অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সন্থাৰ নেতৃত্বত এটা মানে গণতান্ত্ৰিক আন্দোলন কৰাৰ কাৰণে কিন্তু আমি প্ৰস্তুত আছো। তেতিয়াহ'লে কিন্তু যদি এই আন্দোলন কৰিব লগা হয়, শিক্ষকসকল যদি ৰাজপথত ওলাবলগীয়া হয়, তাৰ কাৰণে কিন্তু চৰকাৰ সম্পূৰ্ণভাৱে জগৰীয়া হ'ব বুলি মই ক'লো। আজি কি আছে এতিয়া চাওক, আমি বহুবাৰ মুখ্যমন্ত্ৰী বা শিক্ষামন্ত্ৰী মহোদয়ক এই সম্পৰ্কত আমি বহুত আলোচনা কৰিছো। আমাৰ আলোচনাবোৰ আলোচনা হৈয়ে থাকে, কিন্তু কাৰ্যকৰী নকৰে। আমাৰ লগত আলোচনা কৰিছিলে যে আমাৰ দাবীসমূহ প্ৰত্যেকবাৰতে দিয়া হৈছিল যে আমাক অন্ততঃপক্ষে আমাৰ স্কুলৰ এলিমেণ্টাৰী ক্ষেত্ৰত ডাইছটো আমাক 9-10 ডাইছৰ পৰিৱৰ্তে আমাক মোটামুটি 18-19 U+ পৰ্যন্ত কৰিব লাগে। শিক্ষকৰ জইনিঙৰ ক্ষেত্ৰত আমাক U+ পৰা ধৰিব লাগে। তাৰপিছত আমাৰ স্কুলবোৰৰ মাটিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে নিজেই যিহেতু সামাজিক মাধ্যমত ঘোষণা কৰিছিলে যে আগতে স্কুলৰ নামত মাটি নাছিলে, এতিয়া যদি স্কুলৰ নামত মাটি হৈছে বা স্কুলে যদি মাটি পাইছে, তেতিয়াহ'লে সেইখন স্কুলৰ আইনৰ আওতাত আনিব লাগে বুলি মুখ্যমন্ত্ৰী নিজেই ঘোষণা কৰিছিলে। আমিও সেইটো কথাকে আমি মানি লৈছিলো যে হয়, যদি আগতে স্কুলখনৰ মাটি হোৱা নাছিল, এতিয়া যিহেতু স্কুলখনৰ নামত মাটি হৈছে, সেইখন স্কুলকো আইনৰ আওতাত ল'ব লাগে। আমাৰ ডিমাণ্ড, সেইখিনি কথা আমাৰ লগত আলোচনা হৈছিল আৰু সেই সময়ত সেইখিনি কথাও মানি লৈছিল। কিন্তু এতিয়া আমি আইনখনত দেখা পালো, যিটো 29 নৱেম্বৰ 2025 যিটো আইন আনিলে, তাতে 1/1/2006 চনৰ আগত মাটিটো থাকিব বুলি কৈছে। সেইটো তেতিয়াহ'লে মুখ্যমন্ত্ৰী কোৱা কথাখিনি, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাখিনি আৰু আইনৰ মাজত দেখো কোনো মানে মিল নাথাকিলে। মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে এতিয়াও যদি স্কুলৰ নামত মাটি হৈছে, তেতিয়াহ'লে সেইখন স্কুলৰ আইনৰ আওতাত আহিব, কিন্তু 2006 চনৰ আগত মাটি লাগিব বুলি এতিয়া আইনত কৈ আছে। সেইটো এটা বিৰাট আমাৰ কাৰণে এটা বিৰাট অত্যন্ত চিন্তাজনক কথা হৈছে। তাৰপিছত আৰু এটা কথা হৈছে, ৰিজাল্টৰ ক্ষেত্ৰত মানে হাইস্কুলৰ পৰা ছেকেণ্ডাৰী লেভেলৰ পৰা কলেজলৈকে ৰিজাল্টৰ ক্ষেত্ৰতো আমাক এটা ৰিলেক্সেশ্যন দিব বুলি কৈছিলে, কিন্তু সেইটো ক্ষেত্ৰতো আমি আইনত দেখা পোৱা নাই। গতিকে এইখিনি কথাকো আমি
মানে দাবী জনাই আছো, সময়ে সময়ে দাবী জনাই আছো, কিন্তু আমাক সেইটো আশ্বাস দি আছে যে হ'ব আপোনালোকৰ দাবীখিনি আমি যিমানখিনি আইনৰ আওতাত পৰে সিমানখিনি আমি আপোনালোকৰ দাবীখিনি মানি লোৱাৰ কাৰণে আমি প্ৰস্তুত আছো, কিন্তু আজিলৈকে সেইখিনি কামো কৰা হোৱা নাই। কিন্তু প্ৰকৃততে আমাৰ লগত প্ৰেক্টিকেলি যিখিনি আলোচনা কৰে আলোচনাখিনি ঠিকে থাকে, কিন্তু কাৰ্যক্ষেত্ৰত যাই আলোচনাখিনি কিন্তু ফলবত নহয়। এইটো এটা আমাৰ কাৰণে বিৰাট দুশ্চিন্তা হৈছে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আৰু শিক্ষামন্ত্ৰী মহোদয়ক টানি অনুৰোধ জনাইছো যে আমাৰ অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সন্থাই বিগত দিনবোৰত যেনেধৰণে আলোচনা কৰা হৈছিল যে আমাৰ দাবীবোৰ প্ৰায়ভাগ দাবীয়ে মানি লৈ প্ৰাদেশিকৰণ কৰিম বুলি কৈছিল। গতিকে এতিয়াও আমি দাবী জনাইছো যে আমাৰ যিখিনি দাবী, ধৰক শিক্ষকৰ জইনিঙৰ ক্ষেত্ৰত আমাৰ ডাইচত শিক্ষকজনৰ নাম যেতিয়াৰ পৰা U-+ হৈছে তেতিয়াৰ পৰা যাতে শিক্ষকৰ নাম থাকিলেই হ'ব বুলি আমি দাবী জনাইছো। তাৰপিছত মাটিৰ ক্ষেত্ৰত স্কুলৰ নামত, স্কুল এখনৰ নামত আগতে স্কুলৰ নামত মাটি হোৱা নাই, এতিয়া স্কুলৰ নামত মাটি হৈছে, সেইখন স্কুলৰ আইনৰ আওতাত আনিব লাগে। আৰু যিখন ৯-১০ৰ ডাইচ যেতিয়া 13 চনত প্ৰাদেশিকৰণ কৰিলে তেতিয়াও ৯-১০ৰ ডাইচ ধৰিয়ে প্ৰাদেশিকৰণ কৰিলে, যেতিয়া 2021 চনত টিউটৰ বনালে তেতিয়াও কিন্তু ৯-১০ৰ ডাইচ ধৰিয়েই প্ৰাদেশিকৰণ কৰিলে। গতিকে এইবাৰো যদি ৯-১০ৰ ডাইচ ধৰি থাকে তেতিয়াহ'লে প্ৰাদেশিকৰণ কৰা নকৰা দুখো একেই হ'ব। গতিকে আমি অনুৰোধ জনাইছো যিকোনো প্ৰকাৰে হওক, যিকোনো প্ৰকাৰে ৯-১০ৰ ডাইচটো কেঞ্চেল কৰি দি ১৮-১৯ৰ U-+ ধৰি প্ৰাদেশিকৰণ কৰিব লাগে। এইটো আমাৰ সদৌ অসম অপ্ৰাদেশিক শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা এটা দাবী জনাই আছো, আমি দাবী জনাইছো। আপোনালোকৰ দৃষ্টিত আমি সেইটো কাৰণত খুবেই এটা আশাবাদী, যিহেতু মুখ্যমন্ত্ৰী মহোদয়ৰ মুখৰ পৰা কথাটো আহিছে, মুখ্যমন্ত্ৰী নিজেই কথাখিনি কৈছে, গতিকে মুখ্যমন্ত্ৰীৰ কথা কেতিয়াও মিছা নহয়। সেইকাৰণে আমি এই ফালৰ পৰা কিন্তু আমি 100% আশাবাদী। যদি মুখ্যমন্ত্ৰী আমাক মুখ্যমন্ত্ৰী মহোদয়ে যদি তেওঁৰ অন্তৰৰ পৰাই কথাখিনি যদি কৈছে, যিহেতু তেওঁৰ কথা শিলৰ ৰেখা, গতিকে আমিও ভাবো তেওঁৰ কথাখিনি যদি শিলৰ ৰেখা হয় তেতিয়াহ'লে নিশ্চয় আমাৰ এইখন চৰকাৰৰ দিনতে প্ৰাদেশিকৰণ কৰিব বুলি আমি আশা ৰাখিছো।